চাৰিওফালে বলিছে নিৰ্বাচনী গৰম বতাহ বলিছে ধুবুৰী লোকসভা সমষ্টিটো। ইতিমধ্যে তিনিবাৰৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ মাজত বাকযুদ্ধ চলি আছে। সমানে সমানে আগবাঢ়ি আহিছে মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী জাভেদ ইছলাম। আৰু এই মুহূৰ্তত মোৰ লগত গোৱালপাৰাৰ দুগৰাকীকৈ বিধায়ক আছে। জলেশ্বৰৰ বিধায়ক আফতাবুদ্দিন মোল্লা আছে, সমানে সমানে মোৰ লগত আছে গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক একে ৰছিদ আলম। আৰু এই দুয়োটা কিন্তু বিধানসভা সমষ্টি ধুবুৰী লোকসভা সমষ্টিত অন্তৰ্গত। আৰু তেওঁলোকৰ সৈতে মই কিছু কথা পাতিবলৈ যত্ন কৰিম। যিহেতু দলীয় প্ৰাৰ্থী আপোনালোকে ঘোষণা কৰিছে, প্ৰচাৰ আৰম্ভ কৰিছে, গতিকে কি আশা কৰিছে, কি ক'ব? আমি জিকিম, সম্পূৰ্ণ আশা আছে, ভৰসা আছে। আমি যুদ্ধকালীন হিচাপত কাম কৰি আছোঁ। 100% কনফিডেণ্ট? 100%, 200%। কিন্তু ইয়াৰ মাজত দেখিবলৈ পোৱা গৈছে আপোনালোকৰ দুগৰাকী বিধায়ক ইয়াত আছে। দুগৰাকী বিধায়ক আপোনালোকৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ কাৰণে দেহে খাটি আছে, কিন্তু আন এগৰাকী প্ৰাৰ্থীৰ ভূমিকা সন্দেহজনক। তেওঁ আকৌ এই বিধৰ প্ৰাৰ্থীগৰাকীৰ আচলতে কি ক'ম, এইটো গুণগান গোৱা দেখিবলৈ পোৱা গৈছে, ৰচিদ মণ্ডল। গতিকে তেওঁৰ বিষয়ে কি ক'ব? তেওঁ অলপ হতাগ্ৰস্ত হৈছে, মানসিক বিকাৰগ্ৰস্ত হৈছে। কাৰণ হ'বই, মানে ইমান দিন পাৱাৰত থকাৰ পিছত 2006 চনত আগত জেই আছিল ব্লকৰ, জেইৰ পৰা কংগ্ৰেছ দলে আনি ডাইৰেক্ট টিকেট দিলে, তেওঁ বিধায়ক হ'ল। তাৰ পিছৰবাৰ টিকেট দিলে, তেওঁ জিকিব নোৱাৰিলে, অথচ ষ্টেট ৰেংক দি পেলাই তেওঁক মাইনৰিটি বৰ্ডৰ চেয়াৰমেন কৰি ৰাখিলে। কৰোৰ টকাৰ ফাণ্ড তেওঁ পালে। সেই 5 বছৰ গ'ল, আকৌ কংগ্ৰেছ দলে টিকেট দিলে, বিধায়ক হ'ল। আকৌ কংগ্ৰেছ দলে টিকেট দিলে, বিধায়ক হ'ল। কিন্তু তেওঁৰ সমষ্টি, মাইনৰিটি সমষ্টি ST পৰি গ'ল, তেওঁৰ কোনো খবৰে নাথাকিল। তেওঁৰ সমষ্টি যে ST পেলাই আছে, তেওঁ কোনো খবৰে নাৰাখিল। এতিয়া ৰাইজে কৈ আছে যে বিজেপিৰ ওচৰত সেই সমষ্টিটো বিক্ৰী কৰি দিছে নেকি, এনেকুৱা তাৰে ৰাইজৰ এতিয়াও আছে অভিযোগ। এতিয়া মই ক'ব খুজি আছোঁ, তেওঁৰ এতিয়া সমষ্টি নাই, ক'ত যাব? কংগ্ৰেছৰ কোনো ঠাই নাই। তেওঁ নিজে কৈছে যে জলেশ্বৰত আফতাব মোল্লা আছে, গোৱালপাৰা ইষ্টত একে ৰছিদ আলম আছে, তেওঁ মোক ক'ত এডজাষ্ট কৰিব? প্ৰকাৰ তেওঁ দলৰ বিৰুদ্ধাচৰণ কৰি আছে। সেইকাৰণে আৰু যিবিলাক কথা টিভিত কৈ আছে, এইটোতো আমাৰ কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ বাহিৰৰ কথা। গতিকে তেওঁ এইটো বিৰুদ্ধে হ'ব। নিশ্চয়কৈ অনুশাসন আছে দলৰ, অনুশাসন যদি ভংগ কৰে তেতিয়াহ'লেতো একদম ডিচিপ্লিন একশ্যন ল'ব। অনুশাসন ভংগ কৰাৰ যিটো অপৰাধ, যিটো শাস্তি, সেইটো পাব। যিখিনি বক্তব্য তেওঁৰ সংবাদ মাধ্যমৰ আগতে হওক বা মেলে মিটিঙে হওক, যিখিনি বক্তব্য, এই বক্তব্যই আচলতে আপোনালোকৰ প্ৰাৰ্থীগৰাকীক সহায় কৰিব নে ক্ষতি কৰিব? তেওঁৰ একো নায়েই এতিয়া। তেওঁ সহায়ো কৰিব নোৱাৰে, ক্ষতিও কৰিব নোৱাৰে। এটা ক্ষতি হ'ব, তেওঁৰ যদি নিজৰ ভোটটো নিদিয়ে, সেই ভোটটো আমি নাপাম। বাকী সহায়ো কৰিব নোৱাৰে, তেওঁ ক্ষতিও কৰিব নোৱাৰে। কিন্তু যিখিনি বক্তব্য দিছে এইখিনিতো দলৰ বিৰুদ্ধে কৈছে। দলৰ বিৰুদ্ধে কৈছে, কিন্তু তেওঁৰ বক্তব্য ৰাইজে মানি নলয়। নিজৰ সমষ্টি ধৰি ৰাখিব নোৱাৰিলে, আপুনিও জানে তাৰে জনগাঁথনি, পশ্চিম সমষ্টিৰ নিচিনা সমষ্টি ST পৰিছে, তেওঁ বিধায়ক, গোটেই সমষ্টিৰ দায়িত্ব ৰাইজে তেওঁক দিছে। সেই ৰাইজখিনিৰ শান্তি, নিৰাপত্তা, ডেভেলপমেণ্ট, সেই সমষ্টিটো ৰক্ষণাবেক্ষণ সকলো দায়িত্ব তেওঁকে ভাবিছে সেই ৰাইজে। তেওঁ নিজৰ সমষ্টি ধৰি ৰাখিব নোৱাৰিলে, নিজৰ সমষ্টি ST পেলালে, তেওঁ একো কৰিব নোৱাৰিলে। আৰু তেওঁ যে এতিয়া কৈ থাকিলে তেওঁৰ অফিচত কোনো নাই, সেই সমষ্টিৰ কোনো নাই। কিন্তু আপোনালোকে এটা বিধায়কসকলে, গোৱালপাৰাৰ বিধায়ক বা ধুবুৰীৰ বিধায়কসকলে এটা সভা কৰিছিলে। সেই সভাত কিন্তু তেখেতে সংবাদ মাধ্যমৰ আগত কৈছে যে ৰকিবুল হুছেইনে আমাৰ প্ৰাৰ্থী। গতিকে তাকেই কওক, এতিয়া আপোনালোকেই উত্তৰ দি আছে। তেওঁ বহি কি ক'লে যে আমি ৰকিবুল হুছেইন ষ্ট্ৰং পাৰ্টি, আমি চবেই আছোঁ। একেবাৰে ভিডিঅ' কনফাৰেন্সত একেবাৰে কৈ দিলে চবকে, APCC প্ৰেচিডেণ্টৰ পৰা আদি কৰি চবকে। সেইটো আপোনালোকে নিজেই টিভিত দেখিছে। তেওঁ একেবাৰে কয়, লিখি লওক, চেলেঞ্জ কৰে যে ৰকিবুল হুছেইন ডাঙৰীয়া চেণ্ট্ৰেলৰ ডাঙৰ মন্ত্ৰী হ'ব, মাইনৰিটি ডিপাৰ্টমেণ্ট পাব। মই কৈছোঁ লিখি লওক, কৈছে নহয়। সেই ডেটতে আকৌ
AICCত লিখিছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে। এই মানুহজনক কি ক'ব? নৈতিক চৰিত্ৰ কি? ৰাজনৈতিক চৰিত্ৰ বাদেই দিয়ক, নৈতিক চৰিত্ৰ দেখিছে। ইফালে টিভিত কৈ আছে ৰকিবুল হুছেইনক মন্ত্ৰী হ'ব, জিকিব, একেবাৰে ফুল ফেভাৰত, মানে আমিও ইমানখিনি নকওঁ, তেওঁ কৈ দিলে। আৰু সেই ডেটতে আকৌ ৰকিবুল হুছেইনৰ বিৰুদ্ধে চিঠি লিখে, মিয়া ভাটিয়া কিবা কি লিখে, আৰু য'ত নেকি আমাৰ কংগ্ৰেছ দলৰ এইবিলাক ভাষা নহয়, বিজেপিৰ ভাষা এইবিলাক, AIDFৰ কথা এইবিলাক, যাত কাৰোবাৰ প্ৰৰোচনাত কৰি আছিল হয়। সূত্ৰধাৰ বেলেগ, সূত্ৰধাৰ বুজি পায় না? সূত্ৰধাৰ তাৰমানে পুতুল নাচ হয় নহয়, পুতুল সেই পুতুলক নাচায় আৰু সূত্ৰধাৰে। ৰচিদ মণ্ডলক বেলেগে নাযায়, সূত্ৰধাৰ আছে তেওঁৰ বেক চাইডত, তেওঁ নাচি আছে, উপায়তো নাই। এই সূত্ৰধাৰগৰাকী কোন হ'ব পাৰে? ওলাই লওক, অসমত সূত্ৰধাৰ এজনে থাকে, পুতুল নাচৰ সূত্ৰধাৰ একজনে থাকে, আৰু সেইজন চবেই চিনি পায়, আপুনিও চিনি পাম, ময়ো চিনি পাম। এফালে ৰচিদ মণ্ডল, আনফালে আকৌ আছে সাংসদ আব্দুল খালেক, তেওঁ বিৰোধিতা কৰি আছে। ইয়াৰ মাজতে আপোনালোকৰ প্ৰাৰ্থীগৰাকীক কেনেদৰে আচলতে আগবঢ়াই লৈ যাব, কিমান ভোটত জয়ী হ'ব বুলি আপোনালোকে আশা কৰিছে? দুটা কেণ্ডিডেট আছে নহয়, দুটাৰ ছিকিউৰিটি ফৰফিট হ'ব, দুটাৰ। আজি সিফালৰ পৰা আহক, জাকিৰ শিকদাৰৰ সমষ্টিত আছে, তেওঁ আমাৰ লগত, আব্দুৰ ৰহিম আহমেদ আমাৰ লগত, বাতেন খন্দকাৰ আমাৰ লগত, আৰু কি কয় প্ৰদীপ চৰকাৰ আমাৰ লগত, কি কয় মই নিজে, আফতাবুদ্দিন মোল্লা, সুবহান আলী, ৱাজেদ আলী চৌধুৰী, ইমানকেইটা বিধায়ক থকাৰ পিছত ক'ৰ খালে, ক'ৰ ৰচিদ মণ্ডল, ক'ৰ খালে, ক'ত ৰচিদ মণ্ডল? একো নাই, এইবিলাকে একো কোনো ক্ষতি কৰিব নোৱাৰে। আজি যিটো পৰিৱেশ, বিশ্বাস কৰিব, এতিয়া আপুনিতো চব চিনি পায়, ৰচিদ মণ্ডল যোৱাৰ ফলত এটা উৎসাহ পৰিৱেশ আহিছে, উৎসাহৰ পৰিৱেশ আহিছে এটা। গোটেই পশ্চিম সমষ্টিৰ মানুহ, কোনো দল টল নাই। ৰচিদ মণ্ডল যিহেতু কংগ্ৰেছ এৰিছে, আমি চবেই কংগ্ৰেছ কৰিম, চবেই কংগ্ৰেছ কৰিম। এই মানুহজনে আমাৰ এটা ৱাল আছিল, এটা বেৰ আছিল। আপুনি কৈছে দুজনৰ আমানত ধন ফৰফিট হ'ব, আমানত ধন তেওঁলোকে ঘূৰাই নাপায়, গতিকে কোনে কিমান ভোট পাব, বা আজমলৰ আচলতে কি হ'ব? আপোনালোকে আজমলৰ যিটো ফৰফিট হোৱা বুলি কৈছে, গতিকে কিহৰ? আপোনাক মই কিহৰ ভিতৰত কওঁ, মোৰ পূব সমষ্টিত ধৰি লওক, মই কৈ আছোঁ, পূব সমষ্টিত তেওঁলোকৰ এটাও জিপি প্ৰেচিডেণ্ট নাই। ভোট কোনে খুজিব? ভোট খোজা মানুহ নাই তেওঁলোকৰ, কোনে খুজিব? এটা জিপি প্ৰেচিডেণ্ট নাই, এটা আঞ্চলিক পঞ্চায়ত নাই তেওঁলোকৰ, এটা জিলা তৃণমূল পৰ্যায়ৰ কৰ্মী নাই, কোনো নাই, একো নাই। আব্দুল হাই জাকিৰ হয় না, আৰু ক'ত আছে? তেওঁৰ ফাণ্ড ক'ত খৰচ কৰিছে? কলেজত আপোনালোকে টিভি লৈ যাওক, কিমান কেলেংকাৰী তাতে, ফাণ্ডৰ কিমান কেলেংকাৰী, অলপ অলপ। আজি কাৰবালা মাদ্ৰাছা আছে জানো? ক'ত গ'ল মাদ্ৰাছা? আপোনালোকে এইবিলাক নিউজত প্ৰকাশ কৰক, টিভি লৈ যাওক, লাইভ দেখাওক, মাদ্ৰাছাৰ চাইনবোৰ্ড আছে, ভিতৰত মাদ্ৰাছা নাই, ইংলিছ মিডিয়াম স্কুলে আছে, তাতে চাইনবোৰ্ড আছে ইয়ৰ, কি কয় এতিয়া আজি নিউজ কৰাৰ জৰা বোকাৰ কান্দি আছে, বটল ক'ত গ'ল? আজমল চাহাব মোৰ সমষ্টিৰ তাতে কান্দি আছে, এই অঞ্চলৰ মানুহৰ বেমাৰ আজাৰ নাই নেকি? বটল ক'ত গ'ল? হুক হুক আদি কান্দি আছে। আজি কাৰবালাত অনাথ আশ্ৰম ক'ত গ'ল? ৰাইজে কুপন বিক্ৰী কৰি কৰি যি মাদ্ৰাছা কৰিছে, তেওঁৰ ল'ৰাৰ কিজানি তেতিয়া জন্মই হোৱা নাই, আজি সেই ল'ৰা মালিক তাৰে। এইবিলাক প্ৰশ্ন নকৰিব ৰাইজে। এটা প্ৰশ্ন আহিছে, জাবেদ ইছলামে কৰিছে, ৰকিবুল হুছেইন দূৰৰ, সমষ্টিৰ বাহিৰৰ, আজমলো সেই একে, তিনিবাৰকৈ সাংসদ হ'ল, তেওঁ সমষ্টিৰ বাহিৰত আছিলে, গতিকে লোকেল যিগৰাকী প্ৰাৰ্থী, সেই প্ৰাৰ্থীগৰাকী এইবাৰ ভোট দিব ৰাইজে, এইটো জাবেদ ইছলামৰ দাবী। ৰাইজৰ প্ৰতিনিধি হ'বলৈ হ'লে আজি চাওক, মইনুল হক চৌধুৰী ক'ৰ পৰা আহি ক'ত প্ৰতিনিধি কৰিছে? ইয়াতে হয় না, বৰাকৰ। গোলাম হোসেনে ক'ত আছিল? চিৰাজুদ্দিন আজমল ক'ত আছিল? বদৰুদ্দিন আজমল ক'ত আছিল? এইবিলাককতো প্ৰতিনিধি বনাইছে ৰাইজে, বনোৱা নাই জানো? তেওঁৰ এইবিলাক কথাৰ কোনো ভিত্তি নাই, তেওঁতো উঠিবই খোজা নাছিল, যিটো সঁচা কথা তেওঁ ভালকৈয়ে জানে, তেওঁ ভালকৈ জানে। তেওঁ আমাক ছাপৰ্ট কৰিব, তেওঁ একেবাৰে আগ্ৰহেৰে আছিল, আমাৰ লগত থাকিব, বদৰুদ্দিন আজমল ছাৰ হাৰাব লাগে, কিন্তু এতিয়াতো উপায় নাপায় তেওঁক টিকেটটো দিছে। আপোনাক ধন্যবাদ জনাইছোঁ। মোৰ লগত আৰু এগৰাকী বিধায়ক আছে, জলেশ্বৰ সমষ্টিৰ বিধায়ক, কংগ্ৰেছী বিধায়ক,
প্ৰাৰ্থীক লৈ কিমান আশাবাদী যিহেতু ঘূৰি আছে সমষ্টি ঘূৰি আছে আপোনাৰ সমষ্টিৰ লগতে আন সমষ্টিসমূহতো ঘূৰিছে 11টা সমষ্টি আছে মুঠ ধুবুৰী লোকসভা সমষ্টিত গতিকে কি আশা কৰিব কি ক'ব আমাৰ প্ৰাৰ্থীলৈ আমি আশাবাদী যে আমি জিকিম এইটোৱে আৰু জিকিম আমি আপোনাৰ জলেশ্বৰ সমষ্টিত কি হ'ব ভাল হ'ব জলেশ্বৰ সমষ্টি ভাল হ'ব বদৰুদ্দিনকৈ আমি বহুত ভোট বেছি পাম কিন্তু আপোনালোকৰ লগৰে এগৰাকী বিধায়ক সেইগৰাকীয়ে কিন্তু এক প্ৰকাৰ বিৰোধ কৰাই যেন লাগিছে না বিৰোধ কৰিলে তথাপি তেওঁক মই ধন্যবাদ জনাম এই কাৰণে যে তেওঁ অপেন বিৰোধ কৰি আছে কিছুমান আছে ধৰক তলে তলে বিৰোধ কৰে তেওঁ অপেন মিডিয়াৰ আগত বা বিভিন্ন ঠাইত বিভিন্ন ৱাৰ্কাৰক কৈ আছে যে মই অমুকক ভোট দিব লাগে কংগ্ৰেছৰ বিৰোধী দলৰ কেণ্ডিডেটক ভোট দিব লাগে বুলি বিভিন্ন ৱাৰ্কাৰক ইতিমধ্যে কৈছে এইবিলাকৰ আমাৰ হাতত তথ্য আছে বা টিভিৰ আগতো কৈছে এইটো কাৰণে তেওঁক ধন্যবাদ দিওঁ যে তেওঁ অপেন লাগি গৈছে কামত তেওঁৰ বক্তব্যসমূহে কিমান ক্ষতি কৰিব পাৰে আপোনালোকৰ দলৰ বা ৰকিবুল হুছেইনৰ কিমান ক্ষতি কৰিব পাৰে তেওঁৰ বক্তব্যই আমাৰ লাভ কৰিব ক্ষতি নকৰে তেওঁৰ এই বক্তব্যবিলাক ইতিমধ্যে গোটেই ৰাইজে পাইছে আমি বিশেষ কৰি গোৱালপাৰা ৱেষ্টৰ যিটো এৰিয়া আমাৰ এতিয়া মানে জলেশ্বৰ সমষ্টিত সোমাইছে এই অঞ্চলবিলাকৰ যিবিলাক মণ্ডল প্ৰেচিডেণ্ট ব্লক প্ৰেচিডেণ্ট সকলোৱে আৰু সৰু সুৰা যিখিনি আমাৰ কৰ্মকৰ্তা গ্ৰাছ ৰুট লেভেল তেওঁলোকে ইতিমধ্যে খবৰ পাইছে যে ৰচিদ মণ্ডলে কংগ্ৰেছৰ বিৰোধ কৰি আছে এই ক্ষেত্ৰত যিসকল মানুহ তেওঁৰ একেবাৰে এজন MLA হ'লে তেওঁৰ মানুহ থাকে কিছু মই এইটো নকওঁ যে তেওঁৰ কথাত মানুহ নচলে কিছু মানুহ আছে কিন্তু মেক্সিমাম মানুহ বাহিৰৰ পৰা আমাৰ দলতহে আহিব কংগ্ৰেছত আহিব ইভেন আপোনাক মই উইদিন খুব কম দিনৰ ভিতৰত আপুনি খবৰ পাব যে বহু UDFৰ মানুহ কংগ্ৰেছত যোগদান কৰিছে গোৱালপাৰা পশ্চিম UDF দল ত্যাগ কৰি কংগ্ৰেছত আহিব ডিউ টু ডেট তেওঁ যেতিয়া তাত যাব তাৰ পৰা বহু মানুহ ইয়ালৈ আহিব এনেকুৱা মই দি আছোঁ আপোনাক কেইদিন পিছতে খবৰ জনাই আছোঁ কিন্তু ধৰক আপোনালোকৰ মাজৰ পৰাই কিছুমান নেতাই কৈছিলে যে যিটো সমষ্টিৰ যিটো জনগাঁথনি সেই গাঁথনি হিচাপে ধুবুৰী লোকসভা সমষ্টি UDFক মানে ৱাকাবাৰ ধিৰাৰ নিচিনা হৈছে বিজেপিয়ে যদি ধুবুৰীত আজমল নিজিকে তেতিয়াহ'লে বিজেপিৰ ৰাজনীতি নাথাকিব সেইটো কিন্তু আপোনালোকৰ কিছু দলৰ কিছু নেতাও এই বক্তব্য আগবঢ়াইছে এইটো হয় এইটোতো বদৰুদ্দিন আজমলকতো এটা হেৰি কৰি খেলি আছে CMে এতিয়া এইবাৰ নোৱাৰে আৰু এইবাৰ যিমানেই অংক কৰক অংকত জংক পংক হৈ যাব যিমানেই অংক কৰক কৈছোঁ বহুত সময়ত এইটো নক'ব বদৰুদ্দিন আজমল 3বাৰ জিকিছে সেইটো এটা যে জিকি আছে পৃথিৱীখন এনেকুৱা যে কোনো বস্তু চিৰস্থায়ী নহয় বহুত ডাঙৰ ডাঙৰ পৰাকৰ্মী মানে লিডাৰ তেওঁলোকৰ বহুত হাৰা ৰেকৰ্ড আছে এনেকুৱা নহয় যে ৰেকৰ্ড সদায় সতৰ বিপৰীতে আছেতো ইমান দিন তেওঁ সতৰ পক্ষে আছিল পক্ষত আছিল এইবাৰ কিন্তু সতৰ বিপৰীতে আছে এইবাৰ সি নোৱাৰে যিমানে যি কৰক যিমান শক্তি লগাওক মুখ্যমন্ত্ৰীয়ে নোৱাৰে ৰকিবুলৰ জয় ইনশাল্লাহ নিশ্চিত আল্লাহৰ ওপৰত আক্কাল কৰি কৈছোঁ ইনশাল্লাহ নিশ্চিত জিকিব নিশ্চয়কৈ এয়া আছিলে আচলতে জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লা আৰু গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক AK ৰচিদ আলম ইতিমধ্যেই এই দুয়োগৰাকী বিধায়কো আচলতে নিৰ্বাচনৰ ৰণক্ষেত্ৰত নামি পৰিছে নিজৰ শক্তি প্ৰদৰ্শন কৰাত নামি পৰিছে আৰু তেওঁলোকৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক ইতিমধ্যে জয়ী কৰাৰ কাৰণে উঠিব পৰিব লাগিছে কিন্তু আচলতে দেখা যাব শেষত কোন জয়ী হয় ধুবুৰী সমষ্টিৰ পৰা মৌলানা বদৰুদ্দিন আজমল ৰকিবুল হুছেইন নে জাবেদ ইছলাম এই আচলতে এয়া আজি নিৰ্বাচনী যুঁজ সেই নিৰ্বাচনী যুঁজ ক্ৰমান্বয়ে আকৰ্ষণীয় হৈ পৰিছে কিন্তু শেষত কোনে শেষ হাঁহি মাৰে সেয়া পিছতহে গম পোৱা যাব